নলবাৰীত বিজেপিৰ বিশাল যুৱ সন্মিলন। যুৱ শক্তি ৰাষ্ট্ৰশক্তি মন্তব্য জয়ন্ত মল্লবৰুৱাৰ। নলবাৰী জিলাৰ পূব নলবাৰী মহাবিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় খেলপথাৰত ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ উদ্যোগত ৩৯ নং নলবাৰী বিধানসভা সমষ্টি ভিত্তিত এখন বিশাল যুৱ সন্মিলন অনুষ্ঠিত কৰা হয়। সন্মিলনত অংশগ্ৰহণ কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। আজি বিজেপিৰ যুৱ সন্মিলনত উপস্থিত থাকে বিজেপিৰ জিলা সভাপতি জয়ন্ত বুজাবৰুৱা, বিজেপি যুৱ মৰ্চাৰ জিলা সভাপতি কপিল দেৱ তালুকদাৰ, যুৱ মৰ্চাৰ ৰাজ্যিক নেতা জিন্তু শৰ্মাৰ লগতে যুৱ প্ৰতিনিধিসকল, জিলাখনৰ যুৱক যুৱতীয়া ৰাইজ। আজি নলবাৰী সমষ্টিৰ নৱ ভোটাৰ, নতুন প্ৰজন্মৰ ভোটাৰ প্ৰায় ৫ সহস্ৰাধিক ভোটাৰৰ সন্মুখত আজি আমি একেলগে এখন সভা কৰিলোঁ। আমাৰ নতুন প্ৰজন্ম যিসকলৰ এইবাৰ প্ৰথমবাৰ ভোট উঠিছে বা যোৱা লোকসভাত প্ৰথমবাৰৰ কাৰণে ভোট দিছিলে, একেবাৰে কম বয়সীয়া নতুন প্ৰজন্ম যিয়ে ৰাষ্ট্ৰখনৰ সামগ্ৰিক বিকাশ বিচাৰে, উন্নয়ন বিচাৰে, ৰাষ্ট্ৰখনৰ সুৰক্ষা বিচাৰে, তেনেকুৱা ৫ সহস্ৰাধিক ভোটাৰ আজি ইয়াত আহি উপস্থিত হৈছিল। আৰু যুৱ মৰ্চাই এখন যুৱ সমাৰোহৰ মাজেৰে তেখেতসকলক উৎসাহিত কৰিছিল। আজি মই এই নৱ প্ৰজন্মৰ নতুন ভোটাৰসকলৰ এই যুৱ মহোৎসৱত উপস্থিত হৈ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এইখন অসম নতুন প্ৰজন্মই কেনেকৈ গঢ়িব লাগিব, নতুন প্ৰজন্মৰ অসমখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ আগবঢ়াই নিব বিচাৰিছে, দুৰ্নীতিমুক্ত স্বচ্ছ নিকাভাৱে নিযুক্তি দিয়া, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে আত্মসংস্থাপনৰ সুবিধা কৰা ইত্যাদি সকলো দিশকে তেখেতসকলৰ লগত আলোচনা কৰিছোঁ। আৰু নতুন প্ৰজন্মৰ উৎসাহ দেখি মই অত্যন্ত আনন্দিত হৈছোঁ। ইমান বছৰ ৰাজনৈতিক জীৱনত নলবাৰীত কেতিয়াও এনেদৰে একেবাৰে য়ং নতুন প্ৰজন্ম ৫,০০০ ওলাই অহা মই দেখা নাছিলোঁ। আজি মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে এনেকে ৫ সহস্ৰাধিক নতুন প্ৰজন্মৰ ভোটাৰ ওলাই আহিছে, আৰু সেয়া আমাৰ দলটোৰ কাৰণে এটা ভাল বতৰা, অত্যন্ত শুভ বাৰ্তা বুলি মই ভাবোঁ। মই নতুন প্ৰজন্মৰ ওপৰত আমাৰ অসম বা ভাৰতবৰ্ষৰ ভৱিষ্যত নিৰ্ভৰ কৰে। নলবাৰীৰ ভৱিষ্যতো এইসকলে, তেওঁলোকক উদ্দেশ্যে এইটোৱে কৈছোঁ যে নতুন প্ৰজন্মই অসমখনক, নলবাৰীখনক কেনেকৈ গঢ়িব লাগিব, কি ধৰণে কাম কৰিব লাগিব, আৰু আমাৰ চৰকাৰে আমি কি কৰিছোঁ, চৰকাৰে কৰা কামখিনি তেওঁলোকৰ সহযোগিতা কেনেকৈ হ'ব, এইখিনি কথাই তেওঁলোকৰ লগত অহা এতিয়া আশীৰ্বাদ যাত্ৰাৰ যিটো পৰিৱেশ হৈছে, চাৰিওফালে মুখ্যমন্ত্ৰীক লগ পাবৰ কাৰণে ৰাতি ২টা বজালৈকে ১টা বজালৈকে মানুহ ৰখি আছে। এই পৰিৱেশে আমাক যথেষ্ট আনন্দ দিছে, কিন্তু ৰাইজৰ এই পৰিৱেশবিলাক লক্ষ্য ৰাখি আমি নতুনকৈ জন আশীৰ্বাদ যাত্ৰাৰ পৰিকল্পনা অলপ বেলেগকৈ কৰিব লাগিব। কাৰণ ৰাইজ এনেকৈ ওলাই আহিছে, যাৰ কাৰণে সময়মতে গৈ পোৱাত অসুবিধা হৈছে। ৰাইজ ১টা বজালৈ ৰৈ থাকিব লগা হৈছে। সেইকাৰণে আমি অকণমান যাত্ৰাটোৰ কিছু নতুন পৰিকল্পনা কৰিব লাগিব, য'ত ৰাইজৰো অসুবিধা নহয় আৰু ৰাইজেও মুখ্যমন্ত্ৰী ডাঙৰীয়াক ওচৰৰ পৰা পোৱাৰ সুবিধা হয়। অহা চৰকাৰ আমি ৰাইজৰ আশীৰ্বাদত যদি আমি অহাবাৰ চৰকাৰ অনাওঁ, তেতিয়াহ'লে নিশ্চয়কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ ১,৭০,০০০ লোকক আমি চাকৰি দিবলৈ সক্ষম হ'ম এই কাৰ্যকালৰ শেষলৈকে। গতিকে অহাবাৰ নিশ্চয়কৈ ২ লাখ দিব লাগিব। এইবাৰ ১ লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ সুবিধা কৰি দিছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহাবাৰ ১৫ লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপনৰ সুবিধা কৰিব লাগিব। এই দলটোতো মই দেখা নাই, কাৰণ পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰাৰ পিছত অসমৰ ৰাইজে তেনেকুৱা নেতাৰ জৰিয়তে দলক আগবঢ়াই দিব বুলি মই ভবা নাই। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।